আমাৰ কেন্দ্ৰীয় চৰকাৰেও এনেকুৱা ধৰণৰ আঁচনি লৈছে, নিচামুক্তি আঁচনি। গতিকে এইবিলাকৰ লগত সংযোজিত কৰি আমি এইটো বিষয় বিবেচনা কৰিছোঁ, যাতে আমি এনেকুৱা ধৰণৰ বিপদৰ পৰা সচেষ্টভাৱে আমি আঁতৰি থাকিব পাৰোঁ বা আমাৰ ল'ৰা ছোৱালীসকল আঁতৰি থাকিব পাৰি। তাৰ কাৰণে এনেকুৱা ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আমাৰ পৰিৱেশ বন বিভাগ লগত আমাৰ এইটো প্ৰগ্ৰেমেই অকল হ'বই আৰু সময়ো নাই। এতিয়া আমাৰ 2025-2026 এই বৰ্ষটো আমাৰ অতিক্ৰম হ'বলৈ বেছি দিন নাই। যিয়ে নহওক আমাক এই ক্ষেত্ৰত সহযোগিতা কৰিছে আমাৰ মাননীয় প্ৰধান শিক্ষক গিৰীন কাশ্যপ ডাঙৰীয়াই। তেখেতক মই ফোন কৰিছিলোঁ আৰু তেখেতে বিনা দ্বিধাই হ'ব বুলি তেখেতে সন্মতি প্ৰদান কৰিছে। মই তেখেতকো এইফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সামগ্ৰিকভাৱে মই ইয়াত উপস্থিত থকা আমাৰ অগ্ৰদূতৰ সাংবাদিক ডাঙৰীয়াকো মই আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু মই বেছি দীঘলীয়া নকৰোঁ, এইখিনি কৈয়ে মই মোৰ শুভেচ্ছামূলক ভাষণটো ইয়াত সমাপ্ত কৰিছোঁ। আপোনাক আটাইলৈ পৰা মোৰ হৃদয়ৰ পৰা নমস্কাৰ থাকিল, ধন্যবাদ। গুচি যায় আৰু তেতিয়াই আমাৰ গাত লাগে, তেতিয়া হয়তো চিকিৎসাজনিত কাৰণত আমি ডক্টৰৰ ওচৰলৈ আমি যাওঁ। আপোনালোকে হয়তো গম নাপায় বা গম পাবও পাৰে যে চৰকাৰীভাৱে বা বেচৰকাৰী স্তৰত বেচৰকাৰী ৰিহেবিলিটেশ্যন যিবিলাক চেণ্টাৰ আছে, নিচামুক্তি সাধক কেন্দ্ৰ যিবিলাক আছে, সেইবিলাক চব ডিষ্ট্ৰিক্ট, আগতে আমি ভাবিছিলোঁ অকল গুৱাহাটীত আছে, এতিয়া যদি চাই চব ডিষ্ট্ৰিক্টবিলাকতে এইটো শিপাইছে। কাৰণ সেইটো যেনেকৈ বৃদ্ধাশ্ৰম প্ৰতিটো ডিষ্ট্ৰিক্ট প্ৰতিটো খণ্ডত আজি স্থাপিত হ'বলৈ ধৰিছে, ঠিক তেনেকৈ এই শক্তি কেন্দ্ৰবিলাকো প্ৰতিটো জিলাতে আমি চৰকাৰী বা বেচৰকাৰী প্ৰচেষ্টা কৰিব লগা হৈছে। কাৰণ এই আসক্তিটো ইমানখিনি আমাৰ বাঢ়ি গৈছে আৰু এদিন কি হ'ব, মৃত্যুৱে আমাক মাতি আছে। কিছুমান মানুহে কয় যে আমাৰ মানুহজনে মদ খাইছে, মদ খাই থকালৈকে মানুহজনে বাচি থাকিব, কিন্তু এটা সময় আহিব তেওঁ মদে তেওঁক খাইছে, আৰু যেতিয়া মদে তেওঁক খাব তেতিয়াহ'লে তেওঁ আৰু বাচি থকাৰ উপায় ৰাস্তাটো নাই, তেতিয়া তেওঁ চূড়ান্ত পৰ্যায়ত উপনীত হ'বই লাগিব। গতিকে এইটোতো সমাজৰ এটা বেধি, এই সমাজৰ বেধীটো কোনে নোহোৱা কৰিব লাগিব? আমাৰ দৰে কিছুমান শিক্ষিত মানুহেইটো তাক নোহোৱা কৰিব লাগিব। প্ৰথম পৰিয়াল, মই যদি পৰিয়ালটোৰ কথাটো আমাৰ নলবাৰী দায়িত্বে আমাৰ নলবাৰী জিলাত সামগ্ৰিকভাৱে প্ৰতিটো ব্লকতে মুঠ 7টা আমাৰ এইডছৰ ওপৰত আৰু ইয়াৰ প্ৰতিৰোধৰ ওপৰত, ড্ৰাগছ এবিউজৰ ওপৰত এদিনীয়াকৈ প্ৰগ্ৰেম হাতত লৈছে। আজি আমাৰ এইখন জিলাত টোটেল 3টা প্ৰগ্ৰেম চলি আছে। আমাৰ এইটো আমাৰ গলিয়াত হৈ আছে। নেক্সট এটা আমাৰ প্ৰগ্ৰেম আছে বৰক্ষেত্ৰী ব্লকত আদাবাৰী মিলন এম ই স্কুলত, আৰু নেক্সট হৈ আছে চামোতাৰ জনতা হাইস্কুলত। আমাৰ বিষয়বস্তুটো হ'ল যে এইডছৰ ওপৰত, মূলত যে HIV ভাইৰাছে কেনেকৈ এইডছলৈ ৰূপান্তৰিত হয় আৰু আমাৰ মানুহৰ ডেকা ল'ৰা ছোৱালীসকলৰ ইমিউনিটি ছিষ্টেমত কেনেধৰণে হাৰ্ম কৰে, আৰু সামগ্ৰিকভাৱে পৰিয়ালৰ লগতে সমগ্ৰ সমাজখনত, বিশেষকৈ আমাৰ নৰ্থ ইষ্টত গোটেই অঞ্চলতে ড্ৰাগছ আসক্তিৰ বিষয় এটা ভয়াৱহ ৰূপ লৈছে, যাৰ কাৰণে আমাৰ এটা দুৰ্যোগ নামি আহিছে। আৰু আমি এটা সুযোগ পাইছোঁ আমাৰ এই প্ৰগ্ৰেমটো কৰাৰ কাৰণে, আৰু ইয়াৰ যাতে প্ৰচাৰ আৰু প্ৰসাৰ হয়, আৰু আমাৰ সমাজত যিসকল ডেকা ল'ৰা ছোৱালী আছে যাতে এইখিনি তেওঁলোকে উপলব্ধি কৰিব পাৰে, আৰু কেনেধৰণে তেওঁলোকে ইয়াক প্ৰতিহত কৰি সামগ্ৰিকভাৱে এখন সুস্থ সমাজ আৰু এখন সুস্থ দেশ গঢ়লৈ উঠাই আমি আগবাঢ়ি যাব পাৰোঁ। ইয়াৰ মূল প্ৰকৃত উদ্দেশ্যটোৱে হৈছে এই প্ৰগ্ৰেমটোৰ এইখিনি, যাতে আমাৰ পিতৃ মাতৃবিলাকেও আজিকালি আপোনালোকে জানে বহুত ক্ষেত্ৰত তেওঁলোকৰ টোপনি নোহোৱা হৈছে, কাৰণ তেওঁলোকৰ সন্তানে বিপদগ্ৰস্ত হৈছে। মানে কিছুমান এনেকুৱা ইয়াত ড্ৰাগছ পেডলাৰ ঘূৰি আছে আমাৰ চাৰিওফালে, এওঁলোকে গোটেইখিনি ছাৰ্ভে কৰি লয় আৰু কোনটো পৰিয়ালৰ সন্তানৰ হাতত টকা পইচা বেছিকৈ আছে, কোনটো পৰিয়ালত আপোনাৰ কি কয় এজন সন্তান
মাকো চাকৰি কৰে দেউতাকো চাকৰি কৰে সেইবিলাকক বেছিকৈ ধৰে যাৰ কাৰণে তেওঁলোকে গমেই নাপায় এটা চক্ৰত সোমাই যায় আৰু পিছত ওলাই আহিব নোৱাৰে আৰু শেষত আমাৰ পিতৃ মাতৃ আই পিতাসকলে দুখত শকত ওলাই পাচি নধৰা হয় আৰু এটা ভগ্ন হৃদয়লৈ জীয়াই থাকিব লগা হয় এইফালে সন্তান অকালতে বিয়োগ ঘটি যায় যে এই মহামাৰীৰ পৰা আমি কেনেধৰণে প্ৰতিহত কৰিব পাৰোঁ আৰু কেনেধৰণে ইয়াৰ পৰা আঁতৰি থাকিব পাৰোঁ এই প্ৰগ্ৰেমটোৰ জৰিয়তে এইখিনিয়ে আমি আমাৰ এই অঞ্চলৰ ৰাইজক প্ৰদান কৰিম ধন্যবাদ প্ৰাথমিক পৰ্যায়ৰ পৰা আমাৰ শিশুসকল হয় এই প্ৰচেষ্টা লৈছে হয় জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ডাইটৰ উদ্যোগত মানে সমাজত যি বেধিৰূপে দেখা দিছে এইডছ বা ড্ৰাগছ আসক্তি সমাজত যি ল'ৰা ছোৱালীবিলাক যি বিপথগামী হৈছে তাক কিছু পৰিমাণে এটা সচেতনতা অনাৰ কাৰণে নলবাৰী জিলা শিক্ষা আৰু প্ৰশিক্ষণ উদ্যোগত বিভিন্ন শিক্ষাখণ্ডত কিছু শৈক্ষিক কাৰ্যসূচী তেখেতসকলে হাতত লৈছে আৰু তাৰ অন্যতম কাৰ্যসূচী হিচাপে আমাৰ বৰিগুগ বনবাস শিক্ষাখণ্ডৰো বলিয়া প্ৰাথমিক বিদ্যালয়ত আজি তেনেকুৱা এটা কাৰ্যসূচী লৈছে আৰু এই কাৰ্যসূচীটোত কিছু কথা ৰাইজক অৱগত কৰোৱাৰ কাৰণে প্ৰতিষ্ঠানখনৰ অধ্যক্ষ মহোদয় লগতে দুগৰাকী জ্যেষ্ঠ প্ৰবক্তা শ্ৰদ্ধা জয়ন্ত মজুমদাৰ ছাৰ আৰু শ্ৰদ্ধাৰ গীতিকা দত্ত শৰ্মা বাইদেউ আজি আমাৰ মাজত আহি উপস্থিত আছে আৰু তেখেতসকলে ৰাইজখিনিক কিছু কথা অৱগত কৰিছে যাতে সেই ৰাইজখিনি এইখিনি কথা কিছু হৃদয়ংগম কৰি নিজৰ ল'ৰা ছোৱালীখিনিক কিছু কথা মেছেজ এটা দিব আৰু লগতে অন্য সকলোকো যাতে এটা এই যি সমাজৰ পৰা বিপথগামী হোৱা যিবিলাক যুৱক এই যুৱতীসকলক আমি তাৰ পৰা কেনেকৈ পৰিত্ৰাণৰ উপায়টো দিব পাৰোঁ তাৰ কিছু মেছেজ দিয়াৰ কাৰণে আজি এই সভাখন আহ্বান কৰা হৈছে থুলমূলকৈ আজি